ভালেই লাগিছে ৰিজাল্টটো যিহেতু কালিয়ে পালো আৰু ভবাও নাছিলো ইমান সোনকালে দিব বুলি যিহেতু বিহুৰ পিছত দিয়াৰ কথা আছিলে হঠাতে খবৰটো আহিল আৰু ৰিজাল্টটো শুনি মোৰো ভালেই লাগিছে যদিও আৰু অলপ মই হয়তো ভাল কৰিব পাৰিলো হয় কিন্তু তথাপিও সন্তুষ্ট আৰু ইমানতে কিমান পাৰ্চেন্টেজ পাইছিলা মোৰ 92.83%। তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়া বৰা। আৰু কেনে ধৰণে প্ৰস্তুতি চলাইছিলা শিক্ষান্ত পৰীক্ষা হয় প্ৰস্তুতি বুলি ক'বলৈ গ'লে আচলতে মোৰ সৰুৰে পৰা এটা সপোন আছিলে যে মেট্ৰিক পৰীক্ষাটোত এটা ভাল ফলাফল কৰাৰ আৰু মই যোনদিনাখনে ধৰক ক্লাছ 10 মানে 9 ৰিজাল্ট দিছে আৰু 10লৈ যেতিয়া উত্তীৰ্ণ হৈছো আৰু তাৰ প্ৰথম আৰম্ভণিৰ পৰাই মই প্ৰস্তুতি আৰম্ভ কৰিছিলো যিহেতু পৰীক্ষাৰ আগলৈকে সেইটো প্ৰস্তুতি কৰিবলৈ সময় নাথাকে আৰু আৰম্ভণিৰ পৰা ভালদৰে পঢ়িছিলো আৰু চেষ্টা সদায় ৰাখি গৈছিলো। বিদ্যালয়খনৰ বিষয়ে কি ক'বা? হয় বিদ্যালয়খন বুলি ক'বলৈ গ'লেতো মোৰ দ্বিতীয়খন ঘৰ বুলিয়ে ক'ব লাগিব কাৰণ ইয়াৰ ছাৰ বাইদেউসকলে মোক খুব সহায় কৰে আৰু নজনা কথাবোৰ কেতিয়াও মোৰ সুধিবলৈ আপোচ নকৰো মই কেতিয়াও মোৰ মা দেউতাৰ নিচিনাই নজনা কথাটো সদায় শিকাই যায় ভালদৰে আৰু খুব ভাল ক্লাছ হয় আৰু কোনো এগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে ক্লাছ নকৰাকৈ নাথাকে ৰেগুলাৰ ক্লাছ কৰে তেওঁলোকে আৰু ছাত্ৰ ছাত্ৰীসমূহৰ বুজনি খুব ভালদৰে দিয়ে নুবুজা কথাবোৰ খুব ভালদৰে ক্লিয়াৰলি বুজাই দিব পাৰে তেওঁলোকে। আৰু কোৱা তোমাৰ লক্ষ্য কি? মোৰ লক্ষ্য ভৱিষ্যতে APSC পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী ACS বিষয়া হোৱা প্ৰশাসনিক বিষয়া। ঠিক আছে। মোৰ প্ৰধান শিক্ষকৰ তৰফৰ পৰা মোৰ যি এটা অনুভৱ হৈছে আচলতে মোৰ কাৰ্যকালত এনেকুৱা পৰীক্ষা বহুতকেইটা পাৰ হৈ গৈছে আগতে তাতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে ষ্টাৰ মাৰ্কছ পাইছে লেটাৰ পাইছে কিন্তু এটা ৰেকৰ্ড কৰিব পৰা নাছিলে যে চেণ্টাৰৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰাটো কিন্তু আমাৰ প্ৰিয়া বৰাই এইবাৰ যি চেণ্টাৰৰ ভিতৰত শীৰ্ষ স্থান কৰি আমাৰ বিদ্যালয়লৈ তথা এই অঞ্চলটোলৈ চেণ্টাৰত 10খন স্কুলৰ ভিতৰত প্ৰায় 400 পৰীক্ষাৰ্থী আছিল তাৰ ভিতৰত যে উচ্চ স্থান দখল কৰিলে তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ। প্ৰধান শিক্ষক হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে বিশেষকৈ ছাত্ৰীগৰাকীৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাবগৈ। এই ছাত্ৰীগৰাকীৰ হাতত বহুত প্ৰতিভা আছে বিভিন্ন ধৰণৰ যেনে অন্যান্য বিদ্যালয়ত যিখিনি চলি থাকে সাধাৰণতে কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা ছায়েন্সৰ মডেল প্ৰতিযোগিতা এইবোৰতো তাই প্ৰত্যেকবাৰেই স্থান পায়েই প্ৰায়ে প্ৰথমেই হয় সকলোবোৰৰ ক্ষেত্ৰতেই। গতিকে তেখেতৰ মই ভৱিষ্যত শিক্ষা জীৱনটো উজ্জ্বল কামনা কৰিলোঁ আৰু ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ যাতে ভৱিষ্যত শিক্ষা জীৱন আৰু জিলিকি উঠক। চোৱা আমি শিক্ষয়িত্ৰী আমাৰ নিজৰো সতি সন্তান আছে ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলো আমাৰ সতি সন্তান। আমি নিজৰ ল'ৰা ছোৱালীৰ পৰা যেনেকৈ তেওঁলোকৰ প্ৰতিভা বিকাশ বিচাৰোঁ এটা ভাল ভৱিষ্যত বিচাৰোঁ ভাল ৰিজাল্ট বিচাৰোঁ তেনেকৈ আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰাই বিচাৰোঁ। গতিকে সেইদৰে আহি থাকোঁতে আমি প্ৰিয়া বৰা বহুত মেধাৱী ছোৱালী বৰ আগ্ৰহী ছোৱালী প্ৰতিটো দিশত তাই সদায় জানিবলৈকে সদায় আনতকৈ আগবঢ়া প্ৰতি ক্ষেত্ৰত আনতকৈ আগবঢ়া অকল পঢ়াৰ ক্ষেত্ৰতে নহয় অবিদ্যায়তনিক দিশতো তাই প্ৰতিটো ক্ষেত্ৰতে তাইৰ প্ৰতিভা আছে। চিত্ৰাংকন হওক তৰ্ক প্ৰতিযোগিতা হওক আকস্মিক হওক কুইজ হওক মই নিজে তাইক লৈ যাওঁ বিদ্যালয়ৰ পৰা আৰু শিক্ষয়িত্ৰীয়ে নিয়ে তথাপিতো তাই প্ৰতিটোতে স্থান দখল কৰি ওলাই আহে। আমি বহুত প্ৰতিভাৱান এজনী ছোৱালী তাইক আমি
আৰু আশা কৰিছিলোঁ, কিন্তু হ'লেও আমি ভাবিছোঁ আমাৰ বিদ্যালয়খনৰ কাৰণে তাই ষ্টেণ্ড কৰিছে, ষ্টেণ্ডৰ ৰেংকত আছে। তাই হয়তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব পৰা নাই, প্ৰথম দ্বিতীয় তৃতীয় স্থানত পোৱা নাই, তথাপিতো আমাৰ বিদ্যালয়ৰ কাৰণে এইটো আমাৰ বহুত ভাল ফল। তাই 600 নম্বৰৰ ভিতৰত 557 নম্বৰ পাইছে, 92.8%। বহুত ভাল ছোৱালী তাইৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আৰু তাইক পঠিয়াই দি আমি অকণমান আৱেগিক হৈছোঁ। আমি প্ৰতিটো মুহূৰ্তত প্ৰিয়া কিবা এটা কৰিবলৈ, প্ৰিয়া এনেকৈ আমি প্ৰতিটো মুহূৰ্তত তাইৰ ইমানেই প্ৰতিভা আছে, গতিকে আমি এজনী ভাল ছোৱালী উলিয়াই পঠিয়াইছোঁ। তাইৰ ভৱিষ্যত উজ্জ্বল হওক, আৰু ভাল ৰিজাল্ট আমি তাইৰ পৰা এই দৈগুংবাসী মৰঙীবাসীয়ে লাভ কৰক। যেনেকৈ আজি মৰঙী দীননাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ, সেই চেণ্টাৰৰ ভিতৰত তাই টপ হৈছে, তেনেকৈ কালিলৈ তাই অসমৰ ভিতৰত টপ হৈ ওলাই আহক। তাই আমি সেইটোৱে আশীৰ্বাদ কৰিছোঁ। আমাৰ ফালৰ পৰা বহুত বহুত আশীৰ্বাদ থাকিলে তাইৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।